নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 24 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত? জামিনক লৈ 30 এপ্ৰিলত আহিব চূড়ান্ত ৰায়। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত? 30 এপ্ৰিলত আদালতে ঘোষণা কৰিব জামিনৰ চূড়ান্ত ৰায়। আজি সম্পন্ন হৈছে জামিন আবেদনৰ চূড়ান্ত শুনানি। ফাষ্ট ট্ৰেক আদালতত সম্পূৰ্ণ হৈছে শুনানি আৰু জুবিন গাৰ্গৰ ঘটনাই ন্যায় পাবই লাগিব। জামিন লাভ কৰিলেই হাৰি যাব নেকি শ্যামকানু মহন্ত? তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। শ্যামকানু মহন্তৰ বিৰুদ্ধে অধিবক্তাই দাঙি ধৰিছে ডাঙৰ তথ্য। মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত? তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। 30 এপ্ৰিলত আদালতে ঘোষণা কৰিব জামিনৰ চূড়ান্ত ৰায় আৰু আজি সম্পন্ন হৈছে জামিন আবেদনৰ চূড়ান্ত শুনানি। ফাষ্ট ট্ৰেক আদালতত সম্পন্ন হৈছিল শুনানি আৰু জুবিন গাৰ্গৰ ঘটনাই ন্যায় পাবই লাগিব। জামিন লাভ কৰিলেই হাৰি যাব নেকি শ্যামকানু মহন্ত? তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। জুবিন গাৰ্গক কোনেও জোৰ জবস্তি কৰি ছিংগাপুৰলৈ নিয়া নাছিল, এনে মন্তব্য কৰিছে এইবাৰ শ্যামকানু মহন্তৰ পত্নীয়ে। জনাইছোঁ সবিশেষ খবৰ, এক ডাঙৰ খবৰ। জোৰ জবস্তি কৰি জুবিনক কোনেও নিয়া নাছিল ছিংগাপুৰলৈ। জুবিনক জোৰকৈ ছিংগাপুৰলৈ নিয়াৰ কোনো প্ৰমাণ নাই আৰু আমাক ন্যায় লাগে। 7 মাহ জেলত থকাটো কোনো সহজ কথা নহয় বুলি মন্তব্য শ্যামকানু মহন্তৰ পত্নীৰ। আৰু দুখ নোহোৱাকৈ 200 দিনতকৈ বেছি জেলত আছে শ্যামকানু মহন্ত আৰু জুবিনৰ ঘটনাৰ কোনো প্ৰমাণ নাই। আজিৰ দিনতো ন্যায় লাগে বুলি প্ৰমাণ নাই বুলি শ্যামকানু মহন্তৰ এই মন্তব্য। ক্ষমা কৰিব, শ্যামকানু মহন্তৰ পত্নীৰ এয়া মন্তব্য। আৰু জোৰ জবস্তি জুবিনক কোনেও নিয়া নাছিল ছিংগাপুৰলৈ, মন্তব্য কৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে। আৰু জুবিনক জোৰকৈ ছিংগাপুৰলৈ নিয়াৰ কোনো প্ৰমাণো নাই, গতিকে আমাক ন্যায় লাগে। 7 মাহ জেলত থকাটো কোনো সহজ কথা নহয় বুলি মন্তব্য কৰিছে। আৰু দোষ নোহোৱাকৈ 200 দিনতকৈ বেছি জেলত আছে শ্যামকানু মহন্ত আৰু এইবাৰ শ্যামকানু মহন্তৰ পত্নীৰ এনে মন্তব্য শুনিবলৈ পোৱা গৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অহা 28 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। 28 এপ্ৰিলত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু এক্স হেণ্ডেলযোগে ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ৰাজ্যৰ 3,30,000 ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব নিজৰ নিজৰ আংশিক ফলাফল। অহা 28 এপ্ৰিল তাৰিখে কলা, বিজ্ঞান আৰু বাণিজ্যৰ 3টা শাখাৰ ফলাফল একেলগে ঘোষণা কৰা হ'ব আৰু শীঘ্ৰেই মুকলি কৰা হ'ব কেইবাটাও অনলাইন ৱেবছাইট। আৰু ইয়াৰ পূৰ্বেই ৰাজ্য চৰকাৰৰ ফালৰ পৰা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইট ahsec.assam.gov.in ৱেবছাইট ফ'ল' কৰিবলৈ আহ্বান জনোৱা হৈছে। আৰু পুৱা 10 বজাত ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা। আৰু 28 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এক্স হেণ্ডেলযোগে ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গতিকে অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বিচৰা খবৰটো অৱশেষত আহি পৰিছে আৰু মাত্ৰ 4 দিন পিছতেই ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। কিয়নো এইবাৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত কিন্তু এঘণ্টা পূৰ্বেই টুইট কৰি জনাইছে। ইয়াতে লিখা হৈছে আছাম এইচএছ এক্সাম 2026 ৰিজাল্টছ আণ্ডাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড SF উইল বি ডিক্লাৰ্ড অন 28 এপ্ৰিল। মে বেষ্ট উইচেছ টু অল। গতিকে ভাল খবৰ আহি পৰিছে তোমালোকৰ বাবে। তোমালোকে 28 এপ্ৰিল কিন্তু ৰাতিপুৱাই তোমালোকৰ নিজৰ আংশিক ফলাফল লাভ কৰিবা। আৰু ফলাফল লাভ কৰিব বিচাৰিলে তোমালোকে কেইটামান ৱেবছাইট আৰু মোবাইল এপ ফ'ল' কৰিব লাগিব। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ বিস্ফোৰক মন্তব্য শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকাৰ। তেওঁ মন্তব্য কৰিছে যে জুবিন গাৰ্গৰ লগত ভয়ংকৰ ঘটনা কৰাৰ প্ৰমাণ কাৰোৰে লগত নাই। শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গ নলে গলে লগা বন্ধু আছিল। জনাইছোঁ সবিস্তাৰে খবৰ। শ্যামকানু মহন্তৰ গাত কোনো দুখ নাই বুলি মন্তব্য শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকাৰ। আৰু জুবিন গাৰ্গক হত্যা কৰাৰ কোনো প্ৰমাণো নাই। জুবিন গাৰ্গক ছিংগাপুৰলৈ জোৰ কৰি নিয়াৰ
নিয়াও কোনো প্ৰমাণ নাই আৰু হিংসা খং অসমবাসীয়ে এৰক মৰম চেনে ঘূৰাই আনক অসমৰ ৰাইজে শ্যামকানুৰ বহুত বেয়া লাগিছে নলে গলে লগা বন্ধু আছিল জুবিন আৰু শ্যামকানু মহন্তৰ প্ৰতিটো কাম সমৰ্থন কৰিছিল জুবিন গাৰ্গে শ্যামকানু মহন্তই য'তেই গৈছিল জুবিন গাৰ্গক লগত লৈ গৈছিল পুনৰ প্ৰতিক্ৰিয়া শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ আৰু শ্যামকানু মহন্তৰ গাত কোনো দোষ নাই বুলি এতিয়া ডাঙৰ মন্তব্য কৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে আৰু জুবিন গাৰ্গক হত্যা কৰাৰ কোনো প্ৰমাণ নাই আৰু জুবিন গাৰ্গক ছিংগাপুৰলৈ জোৰ কৰি নিয়াৰো কোনো প্ৰমাণ নাই আৰু হিংসা খং অসমবাসীয়ে এৰক মৰম চেনে ঘূৰাই আনক বুলি মন্তব্য কৰিছে এইবাৰ শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ পশ্চিমবংগত উত্তপ্ত পৰিস্থিতি ভোটদানৰ দিনাই এইবাৰ পশ্চিমবংগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে ভোট গ্ৰহণৰ সময়তে পশ্চিমবংগত উত্তপ্ত পৰিস্থিতি প্ৰচণ্ড নিৰ্বাচনী হিংসা এইবাৰ কোচবিহাৰত দেখিবলৈ পোৱা গৈছে CRPFৰ অভিযানত থৰকাচুটি তৃণমূলৰ পথ অৱৰোধকাৰীৰ আৰু ভোট দিবলৈ যোৱা তৃণমূল কৰ্মীয়ে ভোটাৰক বাধা দিয়াৰ অভিযোগ ভোটাৰক ৰোধিবলৈ ৰাজপথ বন্ধ কৰি দিয়াৰ অভিযোগ আৰু 237 আৰু 238 নম্বৰ বুথত ভোটাৰক বাধা দিয়াৰ চেষ্টা পথ অৱৰোধ কৰি গুণ্ডাগিৰি তৃণমূল কৰ্মীৰ আৰু ঘটনাস্থলীত আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ লাঠিচালনা আৰক্ষী CRPFৰ অভিযানত মুকলি হ'ল পথ আৰু পুনৰ আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অভিমন্যুৰ হতুৱাই সুৰা কিনি জুবিনক দিছিল শ্যামকানু মহন্তই আনফালে হোটেল কৰ্তৃপক্ষক ইমেইল কৰিছিল জুবিনক সুৰা নিদিবলৈ জনাইছোঁ সবিস্তাৰে খবৰ এইবাৰ ফাদিল হৈছে শ্যামকানু মহন্তৰ মিথ্যাচাৰ জনাইছোঁ এক ডাঙৰ খবৰ আদালতত ফাদিল হৈছে এইবাৰ শ্যামকানু মহন্তৰ মিথ্যাচাৰ এফালে জুবিন গাৰ্গক সুৰা নিদিবলৈ ইমেইল কৰি হোটেল কৰ্তৃপক্ষক জনাইছিল শ্যামকানু মহন্তই আৰু আনফালে অভিমন্যুৰ হতুৱাই জুবিনৰ বাবে সুৰা কিনিছিল শ্যামকানু মহন্তই আৰু অভিমন্যুই এই সুৰা বটল শ্যামকানু মহন্তক দিছিল পিছত শ্যামকানুৱে এই সুৰা বটল জুবিন গাৰ্গক দিছিল আৰু ইয়ৰ্টত যোৱা জুবিনক খুৱাই দিছিল এই সুৰা সেৱনৰ পিছতেই জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল আৰু আদালতত শ্যামকানু মহন্তে এইবাৰ দুমুখীয়া কথা কৈছে এফালে হোটেল কৰ্তৃপক্ষক সুৰা নিদিবলৈ কৈছে আনফালে অভিমন্যুৰ হতুৱাই সুৰা কিনি জুবিনক খুৱাইছে আৰু লুকআউট নোটিছ জাৰি কৰাৰ পিছতো অহা নাছিল শ্যামকানু মহন্ত শ্যামকানুৰ জামিন আবেদনৰ শুনানিৰ পিছতেই এই মন্তব্য চৰকাৰী অধিবক্তাৰ